নিতুলৰ গাঁৱতে এইটো কথা বৰকৈ ওলাই আছিল যে তাৰ গাঁৱত বোলে এটা মূৰ্খতা ভূতৰ আতংকৰ সৃষ্টি হৈ আছিল। নিতুল কিছুদিন ধৰি গাঁৱলৈ যোৱাই নাছিল। সি চহৰত পঢ়া শুনা কৰিছিল। সি তাৰ ভনীয়েকৰ মুখেৰে যেতিয়া সেই কথাটো গম পালে তেতিয়া তাৰ বহুত হাঁহি উঠিল। ভণ্টি, তয়ো সেইবোৰ কথা বিশ্বাস কৰ? সেইবোৰ কথা ভাবি নাথাকিবি। সেইবোৰ গাঁৱৰ মানুহবোৰে এনেই উলিয়াইছে। বাৰু সেইবোৰ বাদ দে, তই চহৰলৈ আহিবলৈ যা যোগাৰ কৰ। মই তোক সেই গাঁওখনৰ কাহিনীবোৰৰ পৰা একেবাৰে ইয়ালৈ লৈ আহিম। সেই কথাটো তুমি বহুত দিনৰ পৰা কৈ আছা দাদা। নহয় অ ভণ্টি, ইয়াত ঠান-ঠিত হবলৈ অলপ সময় লাগে আৰু তই এমাহ ৰৈ দে। তাৰ পাছত মই তোক ইয়ালৈ লৈ আহিম আৰু তোৰ পাছৰ পঢ়া শুনাখিনি তই ইয়াতেই কৰিবি। দাদা, গাঁৱৰ মানুহবোৰে বৰ ভয় খাই আছে আৰু মোৰো বহুত ভয় লাগি আছে। কেনেবাকৈ মূৰ্খতা ভূতটোৱে মোকেই লৈ নাযায়তো। তুমিতো এইবোৰ ধেমালি বুলিহে ভাবিছা। বাৰু হ'ব দিয়া, তুমি সোনকালে আহিবা। তাৰ পাছত নিতুল কামলৈ গুচি গ'ল। নিতুলৰ মাক দেউতাক মৰাৰ পাছত তাৰ একমাত্ৰ ভনীয়েকজনীয়ে আছিল। সি তাৰ ভনীয়েকক চহৰলৈ অনাৰ চিন্তা কৰি আছিল। কিন্তু সিহঁতৰ ককায়েক ভনীয়েকৰ ভাগ্যত কিবাহে লিখা আছিল। সেইদিনা আধা ৰাতি নিতুলৰ ফোনটো হঠাৎ বাজি উঠিল। আৰে, ইমান ৰাতিখন আকৌ কোনে ফোন মাৰিলে? কোন হ'ব পাৰে বাৰু? এইটো দেখোন অচিনাকি নম্বৰ। নিতুলে ফোনটো ৰিচিভ কৰিলে আৰু সিফালৰ পৰা এগৰাকী মহিলায়ে ভয়ে ভয়ে ক'লে, নিতুল, মই তোমাৰ ঘৰৰ ওচৰৰে কমলা খুৰী। তোমাৰ ভণ্টিক মূৰ্খতা ভূতটোৱে উঠাই লৈ গ'ল। তুমি যিমান পাৰা সোনকালে ইয়ালৈ আহা। কথাটো শুনি নিতুলৰ হাত ভৰি কঁপি উঠিল আৰু তেতিয়াই সি ভয়ে ভয়ে ক'লে, এইবোৰ আপুনি কি কথা কৈ আছে খুৰী? এয়া কেনেকৈ হ'ব পাৰে? আজিৰ দিনত মই তাইৰ সৈতে কথা পাতিছিলোহে। তুমি যিমান পাৰা সোনকালে ইয়ালৈ গুচি আহা, বাকী কথাবোৰ ইয়াত পাতিম। নিতুলে তেতিয়াই লগে লগে তাৰ বস্তুবোৰ বান্ধি আধা ৰাতিয়ে গাঁৱলৈ গুচি আহিলে। গাঁৱলৈ আহি সি দেখিলে তাৰ ঘৰটোৰ অৱস্থাই নাই আৰু তেতিয়াই তালৈ কমলা খুৰী আৰু গাঁৱৰ বাকীবোৰ মানুহ আহিলে। খুৰী, এইবোৰ আচলতে কি হৈ আছে? মোৰ ভণ্টিক কোনে উঠাই লৈ গ'ল আৰু সেইকণ সময়ত আপোনালোক সকলোবোৰ ক'ত আছিল? কোনে নিব আৰু? সেই মূৰ্খতা ভূতটোৱে লৈ গ'ল আকৌ। সি গাঁওখনৰ আধা আধি ছোৱালীকেই উঠাই লৈ গ'ল আৰু সেই ছোৱালীবোৰ আজিলৈকে ঘূৰিয়েই নাহিল। কি? গাঁৱৰ মানুহবোৰ এনেকৈ নাইকিয়া হৈ আছে আৰু আপোনালোকে একোৱে কৰা নাই? কেনেকৈ আপোনালোকে হাত সাৱটি বহি আছে? আমিনো কি কৰিব পাৰিম? সেই ভূতটো বহুত ভয়ানক। আমি সেই ভূতটোক একোৱেই কৰিব নোৱাৰো। কোনোবায়ে কিবা কৰক বা নকৰক, তাৰ লগত মোৰ একো মতলব নাই। কিন্তু মই মোৰ ভণ্টিক মই বচামেই। মাত্ৰ আপোনালোকে মোক এইটো কওক যে সেই ভূতটো মই ক'ত পাম? সেয়া আমি কোনেও নাজানো নিতুল। মাত্ৰ এইটো কথাহে জানো যে আন্ধাৰ ৰাতি সেই ভূতটোৱে গাঁৱৰ ছোৱালীবোৰক উঠাই লৈ গুচি যায়। কিন্তু কলৈ নিয়ে সেইটো নাজানো। আৰু এইটো নাজানো যে আমাৰ ছোৱালীবোৰ জীয়াই আছে নে মৰিল। বাৰু খুৰী, মোক এটা কথা কওকচোন। এই গোটেই গাঁওখনৰ ভিতৰত এজন মানুহেওনো সেই মূৰ্খতা ভূতটোৰ বিষয়ে নাজানেনে বাৰু? এনেকুৱানো কেনেকৈ হ'ব পাৰে? সেই মূৰ্খতা ভূতটো পতককে গাঁৱলৈ আহিল আৰু গাঁৱৰ ছোৱালীবোৰক উঠাই লৈ গুচি গ'ল। মোৰ মতে এই কথাটোৰ বিষয়ে আমাৰ গাঁৱৰ গোপাল ককায়ে অলপ হ'লেও জানিব। কাৰণ তেওঁ আমাৰ গাঁওখনৰ সকলো মানুহতকৈ তেওঁ বয়সত ডাঙৰ। তেওঁ বহুত বছৰৰ পৰা এই গাঁওখনত আছে। ব'লাচোন আমি তেওঁৰ ওচৰলৈকে যাওঁ। তাৰ পাছত নিতুলে গাঁৱৰ কিছুমান মানুহক লগত লৈ গোপাল ককাৰ ঘৰলৈ গ'ল। গোপাল ককায়ে বহুত মদ খায় আৰু তেওঁ সেই সময়তো মদ খাই ক'ব নোৱাৰা হৈ আছিল। মই জানিছিলোৱেই সি গাঁৱলৈ উভতি আহিবই। সেইবাবেইতো মই মানুহবোৰক সকীয়াই দিছিলো। কিন্তু মানুহবোৰে মোৰ কথা নুশুনিলে, মোক গুৰুত্বই নিদিলে। এতিয়া ভুগি থাক তহঁতে। কথাখিনি কৈ মানুহ এজনে হাঁহিবলৈ ধৰিলে আৰু তেতিয়াই নিতুলে ক'লে, তাৰ মানে আপুনি সেই ভূতটোৰ বিষয়ে সকলোবোৰ কথা জানে? তেতিয়াহ'লে আপুনি আমাক কওক, সেই ভূতটো গাঁওখনলৈ কিয় আহিছে আৰু আমি ভূতটোৰ পৰা কেনেকৈ হাত সাৰিব পাৰিম?
সি কোন হয় আৰু ক'ৰ পৰা আহিছে সেইটো কথা কোনেও নাজানে, কিন্তু মই এটা কথা জানো, সি প্ৰত্যেক 50 বছৰৰ মূৰে মূৰে এই গাঁওখনলৈ আহে আৰু গাঁৱৰ ছোৱালীবোৰক উঠাই লৈ গুচি যায়। মই তাৰ বিষয়ে এইখিনিয়েই জানো। তেতিয়াহ'লে আমি এতিয়া সেই ছোৱালীবোৰক কেনেকৈ বচাম? সেই ভূতটোক আমি ক'ত পাম? ছোৱালীবোৰ বাৰু জীয়াই আছেনে? এতিয়ালৈকেতো গোটেইবোৰ ছোৱালী জীয়াই আছে, কিন্তু কালিলৈ ৰাতিপুৱালৈকে হয়তো নাথাকিব। গতিকে তহঁতে যি কৰ সোনকালে কৰ। কথাটো বুজি পাইছনে তহঁতে? কিন্তু গোপাল ককা, আমি কৰিলেনো কি কৰিম? আমি দেখোন একোৱেই নাজানো। তাৰ মূৰটো কাটি পেলাব লাগিব। আপুনি আজি বহুত বেছিকৈ খালে হ'বলা। মূৰ নথকা ভূতটোৰ মূৰটো আকৌ ক'ৰ পৰা কাটিম? আছে, তাৰ মূৰটো আছে সেই আন্ধাৰৰ গুফাটোত। তাৰ মূৰটো বন্দী হৈ আছে। তহঁতে গৈ সেই গুফাটোৰ পৰা তাৰ মূৰটো উলিয়াই আন আৰু কাটি পেলা। তেতিয়াই সকলোবোৰ ঠিক হৈ যাব। ইয়াত আমাৰ গাঁৱৰ হাবিৰ মাজত গুফা এটা আছে। ককায়ে সেই গুফাটোৰ কথাকেই কৈছে। তেতিয়াহ'লে মই এতিয়া ইয়াত দেৰি কৰি নাথাকো। মই এতিয়াই তালৈ যাওঁ। কাৰোবাৰ যদি জীয়েক ভনীয়েকক বচাবলৈ মন আছে, তেতিয়াহ'লে মোৰ লগত যাব পাৰে। নিতুল তেতিয়াই লগে লগেই ঘৰলৈ গ'ল আৰু এখন চুৰি লৈ গুফাটোলৈ যাবলৈ ধৰিলে। তেতিয়াই সেই ৰাস্তাতে গাঁৱৰ কিছুমান মানুহক লগ পালে আৰু সেই মানুহবোৰৰ সৈতে মিলি নিতুল গুফাটোৰ ভিতৰলৈ গ'ল আৰু তালৈ গৈ নিতুলে সেই বাক্সাটো খুলিলে আৰু সেই বাক্সাটোৰ ভিতৰতেই ভূতটোৰ মূৰটো সোমাই আছিল আৰু সেই ভূতটোৰ মূৰটোৱে নিতুললৈ বৰ ভয় লগাকৈ চাই আছিল আৰু তালৈ চাই হাঁহি আছিল। আৰে বাপৰে, এইটো ইমান ভয় লগা। বাৰু মই এতিয়া ইয়াৰ পৰা যাওঁ। তাৰ পাছত নিতুলে যেতিয়াই ইফালে সিফালে চালে, তেতিয়াই সি দেখিলে গাঁৱৰ যিমানবোৰ ছোৱালী নাইকিয়া হৈ আছিল, সকলোবোৰ ছোৱালী সেই গুফাটোৰ ভিতৰতেই অচেতন হৈ পৰি আছিল। তাৰ ভিতৰত নিতুলৰ ভনীয়েকজনীও আছিল। ৰশ্মি, ৰশ্মি, তই ভয় নকৰিবি। তোৰ ককায়েৰে তোক বচাবলৈ আহি গ'ল। তোৰ লগতে মই বাকীবোৰ ছোৱালীকো বচাই লৈ যাম। তই ৰহ, মই আহি আছো। তাৰ পাছত নিতুলে সেই মূৰটো উঠাই লৈ গুফাটোৰ পৰা বাহিৰলৈ ওলাই আহিলে। খুৰা, গাঁৱৰ গোটেইবোৰ ছোৱালী গুফাটোৰ ভিতৰতেই অচেতন হৈ পৰি আছে। আমি গোটেইবোৰ ছোৱালীকেই বচাব লাগিব। কি? তাৰমানে গাঁৱৰ পৰা নাইকিয়া হোৱা সকলোবোৰ ছোৱালী এই গুফাটোৰ ভিতৰতেই আছে? এইটো দেখোন সেই ভূতটোৰ মূৰটো। কিন্তু নিতুল, এই মূৰটোৰ তই এতিয়া কি কৰিবি? নিতুল, তই এতিয়া কি কৰিম বুলি ভাবিছ? সেই মূৰ কটা ভূতটোক তই ইয়ালৈ কেনেকৈ মাতিবি আৰু আমি সেই ভূতটোক কেনেকৈ হৰুৱাম? তেতিয়াই নিতুলে তাৰ মোনাৰ পৰা এখন শাৰী উলিয়ালে আৰু সেই শাৰীখন হৰিক পিন্ধিবলৈ দিলে আৰু হৰিয়ে সেই শাৰীখন পিন্ধি গুফাটোৰ কাষতে ৰৈ থাকিলে আৰু বাকীবোৰ মানুহ লুকাই থাকিলে। নিতুলৰ সন্দেহ সঁচা আছিল। কিছু সময়ৰ পাছতেই তালৈ মূৰ কটা ভূতটো আহিলে আৰু সেই ভূতটোকে দেখি সকলোৱে বহুত ভয় খালে। হৰিয়েও সেই ভূতটোক দেখি বহুত ভয় খাইছিল। যেতিয়াই ভূতটো তাৰ ফালে আগবাঢ়ি গৈছিল, তেতিয়াই হৰি পিছুৱাই গৈছিল আৰু তেতিয়াই গাঁৱৰ মানুহবোৰে আহি সেই মূৰ কটা ভূতটোক আগুৰি ধৰিলেহি। আমি তোক মাৰিবলৈ আৰু গাঁৱৰ ছোৱালীবোৰক নিবলৈ আহিছো। তেতিয়াই নিতুলে তাৰ মোনাৰ পৰা চুৰিখন উলিয়াই মূৰ কটা ভূতটোক দেখুৱালে। আৰে বাহ, তই ইমান ডাঙৰ চুৰিখন আনিছ। তই এই চুৰিখনেৰে কৰিবি কি? কচোন ক সোনকালে মোক। এই চুৰিখনেৰে তোৰ মূৰটো কাটিম, গম পাইছ? তোক এটা মই কথা কওঁ, তোৰ চাগে চকুৰ দৃষ্টিশক্তি কমিছে, সেইবাবে চাগে তই দেখাই নাই। মোৰ যে মূৰ নাই। আছে নহয় তোৰ মূৰটো, এইটো চা। তেতিয়াই নিতুলে ভূতটোৰ মূৰটো ওপৰলৈ দলিয়াই দিলে আৰু তেতিয়াই ভূতটোৰ মূৰটো গৈ ভূতটোৰ শৰীৰত সোমাই গ'ল আৰু তেতিয়াই নিতুলে চুৰিখনেৰে ভূতটোৰ মূৰটো কাটি পেলালে আৰু তেতিয়াই ভূতটোৱে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে।
ঐ তই এয়া কি কৰিলি তই নাই এনেকুৱা হ'ব নোৱাৰে চাওঁতে চাওঁতেই ভূতটোৰ মূৰটো আৰু ভূতটোৰ শৰীৰটো জ্বলি ভস্ম হৈ গ'ল আৰু তেতিয়াই হৰিয়ে ক'লে, নিতুল তই কিন্তু সঁচাকৈয়ে কৰি দেখুৱালি দেই আমি এতিয়াৰে পৰা এই মূৰ কটা ভূতটোৰ পৰা হাত সাৰিলো এই সকলোবোৰ কিন্তু আপোনালোকৰ সহায়ৰ বাবেই হৈছে বাৰু এতিয়া বলক আমি ছোৱালীবোৰক বচাওঁগৈ তাৰ পাছত মানুহবোৰে গৈ গুফাটোৰ পৰা ছোৱালীবোৰক বচাই আনিলেগৈ আৰু তাৰ পাছত সকলোবোৰ ঘৰা-ঘৰি গুচি গ'ল। ৰশ্মিও ঘৰলৈ উভতি আহিল আৰু নিতুলৰ সাহসিকতাৰ বাবে গাঁৱলৈ আকৌ সুখবোৰ ঘূৰি আহিল।